চৰাইদেউ জিলা বামৰা সমষ্টি এখন গৰুমাৰী স্পৰ্টছ ষ্টেডিয়াম। এই গৰুমাৰী ক্ৰীড়া প্ৰকল্পত আজি পঞ্চায়ত ভিত্তিত ইয়াতে খেল প্ৰতিযোগিতা হৈ আছিল। আজি চূড়ান্ত খেলৰ দিন। এই চূড়ান্ত খেলৰ দিনত চেপন পঞ্চায়ত আৰু আমাৰ ডিপলিং পঞ্চায়তৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। খন্তেক পিছতেই ইতিমধ্যে খেলুৱৈসকল ফিল্ডত তেওঁলোকে কুচকাচ কৰি আছে। দেখিছোঁ পাৰ ভঙা উৎসাহ ৰাইজ এতিয়া হিলদোল ভাঙি আহিছে। খেলৰ প্ৰতি যে ৰাইজৰ অধিক আগ্ৰহ আছে আৰু খেলক অধিক জনপ্ৰিয়তা কৰি তুলিবৰ কাৰণে ৰাইজে যে আজি দৃঢ়তাৰে সংকল্প লৈছে, এই কথাখিনি পৰিস্ফুট হৈছে। ইয়াতে ধীৰেন বৰগোহাঁই সমাজকৰ্মী প্ৰাক্তন খেলুৱৈ আৰু ঋষেশ্বৰ বৰগোহাঁই সোঁৱৰণত আজি ফুটবল খেলখন অনুষ্ঠিত হৈছে। গতিকে এজন সুদক্ষ খেলুৱৈ, জাতিৰ গৌৰৱ, দেশৰ সম্পদ। আৰু এনেকুৱা ধৰণে মাহমৰা বুলি ক'লে খেল মানে মাহমৰা। বহুকেইজন সুদক্ষ খেলুৱৈ ইয়াৰ পৰা সৃষ্টি হৈছে। তেওঁলোকে অইল ইণ্ডিয়া হওক, ONGC ৰেলৱেৰ লগত চাকৰি পাইছে, সংস্থাপিত হৈছে। অল ইণ্ডিয়া হৈ খেলিবৰ কাৰণে ইয়াতে অনিল বৰগোহাঁইৰ দৰে খেলুৱৈ ইয়াতে সৃষ্টি হ'ল মাহমৰাত। গতিকে এনেকুৱা ধৰণৰ খেলুৱৈ এটা হাব মাহমৰাটো। গতিকে মই খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ আৰু মাহমৰা ক্ৰীড়া সন্থাৰ সভাপতি লোকনাথ কোঁৱৰ, সম্পাদক মন্টু কোঁৱৰক ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে SP, CDC, CDSP সকলো ইয়াতে উপস্থিত হৈ আজি খেলখন উপভোগ কৰিছে। আৰু মই ভাবিছোঁ ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। ক্ৰীড়াই শান্তি আনে, সমাজ গঢ়ে, দেশ গঢ়ে, জাতি গঢ়ে। গতিকে এই গোটেই কথাখিনিক আজি খেলৰ যোগেদি আমি সমাজখন শক্তিশালী কৰিব পাৰোঁ। আৰু এই কথাখিনি আজি ইয়াত পৰিস্ফুট হৈ উঠিছে। এখন ভেটাৰান খেলুৱৈ হিচাপে আজি প্ৰায় 40 বছৰৰ মূৰত ফুটবলটো লগত ভৰি যিটো খেল টেকনিক, আমি প্ৰায় 40 বছৰ মূৰত ইয়াতে ফিল্ডত থিয় হ'লোঁ। ভাল লাগিলে। এই মানে প্ৰায় 45 মিনিট সময় কেনেকৈ গ'ল হ'ব নোৱাৰিলোঁ। আৰু সেই খেলত ফিল্ডত সোমোৱাৰ লগে লগে পৃথিৱী আৰু বেলেগ কথালৈ মনত নাহে আৰু অকল ফুটবলটো আৰু খেলুৱৈসকল খেলপথাৰখন হয়। গতিকে মানে যিটো আমাৰ তাতে নিজকে সোমোৱাই দিব পাৰি। গতিকে এইটো ভাবিছোঁ খুব ভাল ব্যৱস্থা। আৰু নিজৰ ইয়াকে খেলুৱৈৰ লগত জড়িত কৰোৱাই মাত্ৰ মই খেলুৱৈসকলক উৎসাহ দিবৰ কাৰণেহে ইয়াতে সোমালোঁ। গতিকে মই বিশেষ খেল ভাল পাওঁ, খেলুৱৈ নহ'লোঁ। ষ্টেডিয়াম উন্নয়ন ক্ষেত্ৰত ইয়াতে আমাৰ স্পৰ্টছ একাডেমি হ'ব। প্ৰায় 12 কোটি টকাৰ টেণ্ডাৰ হৈ গৈছে। এখন আমি ক্ৰিকেট ষ্টেডিয়াম আমি কৰিছোঁ খন্তেক, আৰু এটা স্পৰ্টছ প্ৰকল্প বৰ্ধমানত প্ৰায় 48 কোটি টকা ইতিমধ্যে চেংচন হৈ আছে। চৰাইদেউ জিলা বামৰা সমষ্টি এইখন গৰুমাৰী স্পৰ্টছ ষ্টেডিয়াম। এই গৰুমাৰী ক্ৰীড়া প্ৰকল্পত আজি পঞ্চায়ত ভিত্তিত ইয়াতে খেল প্ৰতিযোগিতা হৈ আছিল। আজি চূড়ান্ত খেলৰ দিন। এই চূড়ান্ত খেলৰ দিনত চেপন পঞ্চায়ত আৰু আমাৰ ডিপলিং পঞ্চায়তৰ আজি চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব। খন্তেক পিছতেই ইতিমধ্যে খেলুৱৈসকল ফিল্ডত তেওঁলোকে কুচকাচ কৰি আছে। দেখিছোঁ পাৰ ভঙা উৎসাহ ৰাইজ এতিয়া হিলদোল ভাঙি আহিছে। খেলৰ প্ৰতি যে ৰাইজৰ অধিক আগ্ৰহ আছে আৰু খেলক অধিক জনপ্ৰিয়তা কৰি তুলিবৰ কাৰণে ৰাইজে যে আজি দৃঢ়তাৰে সংকল্প লৈছে, এই কথাখিনি পৰিস্ফুট হৈছে। ইয়াতে ধীৰেন বৰগোহাঁই সমাজকৰ্মী প্ৰাক্তন খেলুৱৈ আৰু ঋষেশ্বৰ বৰগোহাঁই সোঁৱৰণত আজি ফুটবল খেলখন অনুষ্ঠিত হৈছে। গতিকে এজন সুদক্ষ খেলুৱৈ, জাতিৰ গৌৰৱ, দেশৰ সম্পদ। আৰু এনেকুৱা ধৰণে মাহমৰা বুলি ক'লে খেল মানে মাহমৰা। বহুকেইজন সুদক্ষ খেলুৱৈ ইয়াৰ পৰা সৃষ্টি হৈছে। তেওঁলোকে অইল ইণ্ডিয়া হওক, ONGC ৰেলৱেৰ লগত চাকৰি পাইছে, সংস্থাপিত হৈছে। অল ইণ্ডিয়া হৈ খেলিবৰ কাৰণে ইয়াতে অনিল বৰগোহাঁইৰ দৰে খেলুৱৈ ইয়াতে সৃষ্টি হ'ল মাহমৰাত। গতিকে এনেকুৱা ধৰণৰ খেলুৱৈ এটা হাব মাহমৰাটো। গতিকে মই খেলুৱৈসকলক শুভেচ্ছা জনাইছোঁ আৰু মাহমৰা ক্ৰীড়া সন্থাৰ সভাপতি লোকনাথ কোঁৱৰ, সম্পাদক মন্টু কোঁৱৰক ধন্যবাদ জনাইছোঁ। আৰু ইয়াতে SP, CDC, CDSP সকলো ইয়াতে উপস্থিত হৈ আজি খেলখন উপভোগ কৰিছে। আৰু মই ভাবিছোঁ ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগণ। ক্ৰীড়াই শান্তি আনে, সমাজ গঢ়ে, দেশ গঢ়ে, জাতি গঢ়ে। গতিকে এই গোটেই কথাখিনিক আজি খেলৰ যোগেদি আমি সমাজখন শক্তিশালী কৰিব পাৰোঁ। আৰু এই কথাখিনি আজি ইয়াত পৰিস্ফুট হৈ উঠিছে। এখন ভেটাৰান খেলুৱৈ হিচাপে আজি প্ৰায় 40 বছৰৰ মূৰত ফুটবলটো লগত ভৰি যিটো খেল টেকনিক, আমি প্ৰায় 40 বছৰ মূৰত ইয়াতে ফিল্ডত থিয় হ'লোঁ। ভাল লাগিলে। এই মানে প্ৰায় 45 মিনিট সময় কেনেকৈ গ'ল হ'ব নোৱাৰিলোঁ। আৰু সেই খেলত ফিল্ডত সোমোৱাৰ লগে লগে পৃথিৱী আৰু বেলেগ কথালৈ মনত নাহে আৰু অকল ফুটবলটো আৰু খেলুৱৈসকল খেলপথাৰখন হয়। গতিকে মানে যিটো আমাৰ তাতে নিজকে সোমোৱাই দিব পাৰি। গতিকে এইটো ভাবিছোঁ খুব ভাল ব্যৱস্থা। আৰু নিজৰ ইয়াকে
খেলুৱৈৰ লগত জড়িত কৰোৱাই মানে মাত্ৰ মই মানে খেলুৱৈসকলক উৎসাহ দিবৰ কাৰণেহে ইয়াতে সোমালোঁ। গতিকে মই বিশেষ খেল ভাল পাওঁ, খেলুৱৈ নহ'লোঁ। ষ্টেডিয়াম উন্নয়ন ক্ষেত্ৰত ইয়াতে আমাৰ স্পৰ্টছ একাডেমি হ'ব, প্ৰায় 12 কোটি টকাৰ টেণ্ডাৰ হৈ গৈছে। এখন আমি ক্ৰিকেট ষ্টেডিয়াম আমি কৰিছোঁ খোমটাইত, আৰু এটা স্পৰ্টছ প্ৰকল্প বৰদবাত প্ৰায় 48 কোটি টকা ইতিমধ্যে চেংচন হৈ আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।